Hello guys, good morning. Welcome back to my brand new vlog. আৰু আজি একদম দুপৰীয়াৰ নিচিনা লাগিছে দেখিছে আৰু ৰাতিপুৱা এতিয়া বাজিছে 9টা বজাৰ লগে লগে ৰোডটো কেনেকৈ ওলাইছে চাওকচোন আৰু এটা বিশেষ এটা টপিকৰ ওপৰত ভিডিও এটা বনাবলৈ চেষ্টা কৰিছো মানে ওলাইছো আজি আৰু কি হয় আৰু থাম্বনেলখন চাই হয়তো গমেই পাইছে কিহৰ ওপৰত ভিডিও বনাবলৈ গৈছো আৰু এই ভিডিওটো সকলোৰে যিবিলাকে এটা ৰিগত জয়েন কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় তো যিটো বিষয় হৈছে পইচা বহুতে হুদি আছিলে যে পইচা দিলে চাকৰি পায় নেকি পইচা দিলে প্ৰাইভেট ৰিগত সোমোৱাই দিয়া মানুহ আছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন বিভিন্ন ধৰণৰ কমেন্ট আহি আছে গতিকে তাকে ভাবি ভিডিওটো বনাই দিও আপোনালোকৰো ডাউট বিলাক ক্লিয়াৰ হ'ব যিবিলাকৰ ওপৰত সন্দেহ হৈ আছে যে পইচা দিলে চাকৰিটো পাই যাম তেনেকুৱা বহুত বিভিন্ন ধৰণৰ কথা তাৰে ওপৰত আজি ভিডিওটো বনাবলৈ ওলাইছো তো বলক ভিডিওটো আৰম্ভ কৰি দিও বেছি দেৰি নকৰো সো আজিকালি এনেকুৱা নহয় যে পইচা দিলেই বা পইচা থাকিলেই আপুনি এটা প্ৰাইভেট ৰিগত চাকৰি পাই যাব আৰু পইচা যে সব হয় পইচা সব কুছ এনেকুৱা ধৰণৰ নহয় তাত আপোনালোকে হয় কিছুমান ক্ষেত্ৰত আপোনালোকে পইচা দিলে চাকৰি পাই যায় খোলাখুলিকৈ কৈ দিছো কোনো লোকধাক নাই কাৰণ এইবিলাক মই দেখিছো পাইছো জানিছো শুনিছো তো গতিকে বহুতে ভাবে যে প্ৰাইভেট ৰিগ এটাত মই পইচা আমুকক দি দিম চাকৰি পাই যাম আইটিআই সাৰ্টিফিকেটখন উলিয়াই লম আৰু প্ৰাইভেট ৰিগত পাই যাম তো এনেকুৱা ধৰণৰ নহয় বহুত ফ্ৰড হৈ আছে বহুতে পইচা লয় পইচা লোৱাৰ পাছত চাকৰি নিদিয়ে বা নাপায় মানুহটোৱে গায়ব হৈ যায় তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে চকুৰ সন্মুখত দেখি আছো তেনেকুৱাবিলাক তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ঘটনাবিলাক ঘটি আছে কিছুমানে পইচা দিও চাকৰি পাইছে কিন্তু আপোনালোকে যিমানখিনি পাৰে সেইবিলাক লেনদেন নকৰাকৈ চাকৰিত সোমাবলৈ চেষ্টা কৰক আৰু আজিকালি দিনত কিছুমান ক্ষেত্ৰত টানো হৈ যায় বাৰু যে পইচা নিদিলে কিছুমানে বহুত তেনেকুৱা ধৰণৰ চাকৰি নিদিয়ে কিবা ধৰণৰ আৰু এটা কথা দেই প্ৰাইভেট ৰিগত সোমাবলৈ হ'লে আপোনালোকৰ এটা প্ৰয়োজনীয় বস্তু হৈছে ৰেফাৰেন্স চিনাকি তো ৰেফাৰেন্সৰ যোগেদি যদি নোহোমায় কোনোবাই যদি আপোনাক সুমিয়াই নিদিয়ে এটা প্ৰাইভেট ৰিগত তো সোমাবলৈ বহুখিনি কষ্ট হয় নেপায় বুলি মই নকওঁ বহুখিনি কষ্ট হয় আৰু পৃথিৱীত নোৱাৰা কাম এটাও নাই তো অলপ কষ্ট হ'ব অলপ ষ্ট্ৰাগল কৰিব লাগিব তেওঁলোকে এটা ৰিগত সোমাবৰ কাৰণে কোনো ধৰণৰ ৰেফাৰেন্স বা কোনো ধৰণৰ পইচা পাতি যোগাযোগ নকৰাকৈ তেনেকুৱা ধৰণৰ অলপ কষ্ট হয় তো তেনেকুৱা ধৰণৰ হয় আৰু সেইকাৰণে আপোনালোকে এই পইচা পাতি লেনদেনৰ ক্ষেত্ৰত অলপ দূৰতে থাকিব বুলি ভাবোঁ মানে দূৰত থাকিব আৰু কাৰণ যদি উপায় নোহোৱাত আপোনালোকে তেনেকুৱা ধৰণৰ লেনদেনবিলাক কৰিবলৈ বাধ্য হয় তেতিয়াহ'লে আপোনালোকে নিজেই নিজেই মানে চাই চিতি ল'ব আৰু আপোনালোকে যে পইচাটো দিলে চাকৰিটো সঁচাকৈ পাম নে তেওঁ মোক সঁচাকৈ যে চাকৰিটো দিব পাৰিব নে নোৱাৰে তো আপোনালোকে বহুখিনি ৰিচাৰ্চ বহুখিনি অনুসন্ধান কৰি মেলিহে সেই পইচাটো দিব বা দিবলৈ যাব দেই একদম খোলাখুলিকৈ কৈ দিছোঁ তো সেনেকুৱা ধৰণৰ চক্ৰান্ত নপৰক বুলি আপোনালোকক সাৱধান কৰিবলৈ এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ মই তো আৰু এইটো মই কোৱা নাই যে পইচা পাতি লেনদেন কৰি মেলি চাকৰিটো পাবই তো এনেকুৱা ধৰণৰ কথাবিলাক মই কোৱা নাই তো তেনেকুৱা ধৰণে আৰু আপোনালোকে এই পইচা পাতিৰ ক্ষেত্ৰত এটাই কথা কওঁ লেনদেন নকৰিব আৰু লেনদেন কৰেও যদি ভালকৈ চাই চিতি ল'ব আৰু আপোনালোকে আইটিআইবিলাক কৰি মেলি আৰু ঘৰত বহি নাথাকিব ঘৰত যে চাৰ্টিফিকেটবিলাক থৈ দিব নিজৰ চিভিবিলাক থৈ দিব চাকৰি পাব ঘৰত আহি দিবগৈ এনেকুৱা নহয় আপোনালোকে যিমান য'ত পাৰে অকল ৰিগত বুলিয়ে নহয় চৰকাৰী চাকৰিটো এপ্লাই কৰি থাকক আৰু প্ৰাইভেট ৰিগবিলাকত প্ৰাইভেট জববিলাকতো এপ্লাই কৰি থাকক এপ্লাই কৰি মেলি যে বায়'ডাটাখন দি থৈ আহিলেও চাকৰি পাই যাব এনেকুৱা ধৰণৰ কথা নহয় আপোনালোকে খবৰ যদি নকৰে সেই আপোনাৰ চাৰ্টিফিকেট বা ডকুমেণ্টখিনি এটা ডাষ্টবিনত পৰিবলৈ চিধা কথা তেনেকুৱা ধৰণৰ কথা তো আপোনালোকে খবৰ কৰি থাকক তেতিয়াহে এটা চাকৰি পাবলৈ সক্ষম হ'ব তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে মই বৰ বেছি দীঘলীয়া কথাবিলাক ক'বও নাজানো ভুল হৈ যাব পাৰে কেতিয়াবা তাতে আপোনালোকে ক্ষমা কৰি দিব ইমান কথা কোৱা মোৰ অভ্যাসো নাই তো আপোনালোকৰ সুবিধাখিনি হওক বুলিয়ে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ কথাবিলাক ক'বলৈ চেষ্টা কৰিছোঁ মোৰ এনেকুৱা ভিডিঅ' মানে কেমেৰাৰ সন্মুখত কথা কোৱা ইমান অভ্যাস নাই
কৰিছিলোঁ যদিও আগৰ চেনেলটোত চেষ্টা কৰিছিলোঁ আহিছিলে, কিন্তু আকৌ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিবলগীয়া হৈছে। তো জয় অসম, লগ পাম অন্য এটা ভিডিঅ'ত।